ইয়াত অহাত মই Samsung S24 ল'ব বিচাৰিছোঁ। ইয়াত আহি মই কিবা মনটো চেঞ্জ হয়। সম্ভৱ মই প্ৰথম কাষ্টমাৰ নেকি? হয় হয়, আপুনি ফাৰ্ষ্ট কাষ্টমাৰ। Note 14 এইটো নতুন লঞ্চ হৈছে আৰু দাদা আজি ফাৰ্ষ্ট কাষ্টমাৰ। দাদাৰ পৰা জানিব বিচাৰিম যে দাদা ক'ৰ পৰা আহিছে আৰু ইয়াত আহি ৰেটটো কেনেকৈ লাগিছে আৰু নতুন মোবাইলটো লৈ পিনে কেনেকৈ ফিল হৈ আছে তাৰ? মোবাইল লৈ পেলাই মই ভাল লাগিছে আৰু আপোনাৰ 13 আছিলে, এতিয়া Note 14 Note 14 লাগিছে। সম্ভৱ মই প্ৰথম কাষ্টমাৰ নেকি? হয় হয়, আপুনি ফাৰ্ষ্ট কাষ্টমাৰ। মোবাইল লুকছটো আপোনাক দেখাই দিম। মোবাইলটো হ'ল এনেকুৱা মোবাইলৰ লুকছ। আৰু আপুনি ৰেটটো কেনেকৈ পাইছে দাদা? এইটো আগৰ তুলনাত ভালে পাইছে? ভালে পাইছে ভালে পাইছে ন? ঠিক আছে। আৰু ইয়াত আহি ভাল লাগিছে নে? ভাল লাগিছে। ভাল লাগিছে ন? আপুনি এটা গিফ্ট দি আছোঁ, আপুনি গিফ্ট পাইছে ইয়াৰ লগত। ভাইটিয়ে পাৰ্চেছ কৰিছে iPhone 14। ভাইটিৰ পৰা জানিব বিচাৰিম ভাইটি ক'ৰ পৰা আহিছে আৰু iPhone 14 লৈ কেনেকুৱা ফিল হৈ আছে? নমস্কাৰ, মই দেনগাঁৱৰ পৰা আহিছোঁ। ইয়াত আহি মই বহুত ভাল লাগিছে। আৰু এইটো ফাৰ্ষ্ট টাইম আহিছে আপুনি ন? হয়, মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত। আৰু ৰেটটো ভালে পাইছেনে? হয়, এইটো ভালেই পাইছোঁ। ভালে পাইছে। আৰু iPhone 14 লৈ কেনেকুৱা ফিল হৈ আছে? মই বহুত হেপী হৈ যায়। মই আগতে ভবা নাছিলোঁ। ইয়াত অহাত মই Samsung S24 ল'ব বিচাৰিছোঁ। ইয়াত আহি মই কিবা মনটো চেঞ্জ হয়। চেঞ্জ হৈ গ'ল আৰু এনেকুৱা ভবা নাই ফাইনেন্সত কম ডাউন পে'মেণ্টত আহিব বুলি আপুনি ভবা নাই? মই ভবা নাই। আহিছিলোঁ চিতলমাৰীৰ পৰা চামৰালি পৰা এটা মোবাইল কিনিবলৈ আহিছিলোঁ আৰু মোবাইলটো কিনিছোঁ Vivo Y18i আৰু বহুত কম প্ৰাইচত পাইছোঁ আৰু লগতে দাদা এইটো গিফ্ট দিছে। ভাল লাগিছে আহি।